জিলাৰ সভাপতি নৱজ্যোতি তালুকদাৰ ডাঙৰীয়া, অল ইণ্ডিয়া ছেক্ৰেটাৰী পৃথিৱী সাথেজী, বলিন কুলি ডাঙৰীয়া, ইয়াত বহি থকা প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকল, NSY ইয়ং ব্ৰিগেড সেৱা দল আৰু আমাৰ কংগ্ৰেছৰ সন্মানীয় বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল, আজি এই সাম্প্ৰতিক সময়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতো আমি আজি এই প্ৰতিবাদত কিয় উপস্থিত হ'বলগীয়া হৈছে আপোনালোকে নিশ্চয় জানে। না খাওঁগা না খানে দুংগা বুলি কোৱা চৰকাৰখনে আজি পৃথিৱীৰ ভিতৰত বৃহৎ কেলেংকাৰী ইলেক্ট্ৰেল বণ্ডৰ জৰিয়তে তেওঁলোকে যিটো কেলেংকাৰী কৰিছে, এই কেলেংকাৰীটো মই সংবাদ মাধ্যমকো আজি অনুৰোধ জনাইছোঁ যে এই কেলেংকাৰীটো তলৰ পৰ্যায়লৈকে আপোনালোকে প্ৰচাৰ কৰাটো আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। আজি তাৰিখত তেওঁলোকে কথাই কথাই তেওঁলোকে কয় যে সবকা সাথ সবকা বিকাশ হ'ব। বিকাশ কাৰ হৈছে আপোনালোকে ভালকৈ জানে। আজি তাৰিখত দুৰ্ভাগ্যজনক কথা, যি কথাই কথাই কংগ্ৰেছক মুছলমানৰ কথা কয়, পাকিস্তানৰ কোম্পানীৰ পৰা ইলেক্ট্ৰেল বণ্ডৰ যোগেদি তেওঁলোকে পইচা লোৱাৰ যি নজিৰ তেওঁলোকে ইয়াত দেখুৱালে, তাক আমি দুৰ্ভাগ্য আখ্যা দিয়াই নহয়, অত্যন্ত হতাশজনক অৱস্থা। আজি গোটেই ভাৰতবৰ্ষতে মেডিচিন কোম্পানীৰ পৰা ইলেক্ট্ৰেল বণ্ডৰ যোগেদি তেওঁলোকে যিবিলাক পইচা লৈছে আৰু মেডিচিন কোম্পানীক গ্ৰীণ ছিগনেল দিছে, গোটেই ভাৰতবৰ্ষত আজি ভেজাল ঔষধে চানি ধৰিছে। আপুনি মই গাঁঠি ধন ভাঙি আজি তাৰিখত ট্ৰিটমেণ্ট কৰিব গ'লেও আমি উপযুক্ত মানৰ আমি মেডিচিন আজি তাৰিখত উপলব্ধ নহয়, বজাৰত ভেজাল মেডিচিনে আজি চানি ধৰিছে। মই সেইকাৰণে আজি তেওঁলোকে কংগ্ৰেছৰ হিচাপ ল'ব বিচাৰিছে। আমি কৈছোঁ যে আপোনালোকৰ হিচাপ ৰাজহুৱা কৰিব লাগিব। ইতিমধ্যেই সুপ্ৰিম কোৰ্টৰ আমি সুপ্ৰিম কোৰ্টক ধন্যবাদ দিবই লাগিব যে সুপ্ৰিম কোৰ্টে বাধ্য কৰিলে তেওঁলোকে হিচাপ দাখিল কৰিবৰ কাৰণে। কিন্তু সংবাদ মাধ্যমৰ কৰ্মীসকলক মই আজি কৰজোৰে আহ্বান জনাইছোঁ যে এইখন চৰকাৰ এইবাৰ যদি আহে তেতিয়াহ'লে আমি জীয়াই থকাৰ যি পৰিৱেশ, এই পৰিৱেশ নাইকিয়া হ'ব। এইখন চৰকাৰে জীৱনদায়িনী ঔষধৰ লগত মানৱ সম্পদৰ লগত খেলা খেলি তেওঁলোকে পইচা লোৱাৰ কথা কয়। যিজন প্ৰধানমন্ত্ৰী, এইজন প্ৰধানমন্ত্ৰীয়ে গৈ বেংগলত কৈছে যে ED ৰেড কৰাই 3000 কোটি টকা পাইছোঁ আৰু এই 3000 কোটি টকা মানুহৰ মাজত বিলাই দি তেওঁলোকে ভোট লোৱাৰ কথা চিন্তা কৰিব পাৰে। এনেকুৱা নিকৃষ্ট ৰাজনীতিৰ ঊৰ্ধত আমি ৰাজনীতি কৰিব লাগিব। মই সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আজি ৰাজীৱ ভৱনৰ পৰা আমাৰ ওপৰত যিবিলাক তেওঁলোকে কথা ক'লে জেলত ভৰোৱা, কথা ক'লে তেওঁলোকে ED পঠোৱা, কথা ক'লে ভয়ভীতি খুওৱাৰ যিটো প্ৰৱণতাত লিপ্ত হৈছে, তাৰ ঊৰ্ধত আমি সঁচা অৰ্থত মূল্যবুদ্ধ ৰাজনীতি কৰিব লাগিব। এতিয়া অলপ আগত মোক এজন সাংবাদিকে সুধিছে যে আপোনালোকৰ এজনৰ পিছত এজন মানুহ গৈ আছে। মই সাংবাদিকজনক উত্তৰ দিছোঁ, কোনোবা এজন বা দুজন মানুহ গৈছে, কিন্তু কংগ্ৰেছৰ যি 35 লাখ কৰ্মী আছে, এজন কৰ্মীও আজি তাৰিখত ফুটি হিলাব পৰা নাই বিজেপিয়ে। সেই কথাটো প্ৰচাৰ কৰাটোৰ সময় সমাগত। মই সেইকাৰণে বেছি দীঘলীয়া নকৰি, মোৰ নিৰ্বাচনী প্ৰচাৰৰ মিটিং আছে, মই যাম দক্ষিণ কামৰূপ। কিন্তু মই সমগ্ৰ অসমৰ ৰাইজক সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা সজাগ কৰিব বিচাৰিছোঁ, এইখন চৰকাৰৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। যোৱাটো সময়ত 5জনকৈ সাংসদৰ ৰিপৰ্ট কাৰ্ড বিচৰাৰ পৰিৱৰ্তে তেওঁলোকে প্ৰাৰ্থী বদলাই দিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ কেণ্ডিডেট চিলেকশ্যন বোলে বিজেপিৰ ভাল হোৱা নাই, তেওঁ উপলব্ধি কৰিছে আৰু সেইকাৰণে মনস্তাত্ত্বিকভাৱে তেওঁ হতাশ কৰিবৰ কাৰণে কংগ্ৰেছৰ পৰা মানুহবিলাকক কোন কোন মানুহক নিব তাৰ তালিকা বনাইছে। মই এটা কথা সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসী ৰাইজলৈ এটা কথা ক'ব বিচাৰোঁ, কংগ্ৰেছৰ পৰা কোন গৈছে এইটো বিশেষ ডাঙৰ কথা নহয়। কংগ্ৰেছৰ পৰা মানুহ যোৱাৰ কাৰণে ডিজেল পেট্ৰলৰ দাম বৃদ্ধি হৈছে নেকি? কংগ্ৰেছৰ কোনোবা নেতাই মূৰ পুলুকা মাৰাৰ কাৰণে মেডিচিনৰ দাম বৃদ্ধি হৈছে নেকি? কংগ্ৰেছৰ পৰা কোনোবা মানুহ যোৱাৰ কাৰণে আজি তাৰিখত ভেজাল ঔষধৰ পৰিভৰ হৈছে নেকি? মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি ৰাজীৱ ভৱনৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মোদী চৰকাৰে তেওঁলোকে যেতিয়া মনমোহন সিঙক কৈছিলে যে পেট্ৰলৰ ডিজেলৰ দাম যেতিয়া 56 টকা আছিলে, 450 টকা যেতিয়া চিলিণ্ডাৰৰ দাম আছিলে, মনমোহন সিং বুলি কৈছিলে। আজি তেওঁ মোক প্ৰধানমন্ত্ৰীক সোধক, 1200 টকাৰ চিলিণ্ডাৰ, 200 টকাৰ মিঠাতেল, 100 টকাৰ দাইল, প্ৰায় 100 টকাৰ পেট্ৰল ডিজেলৰ দাম হওঁতে এইজন নৰেন্দ্ৰ মোদীক কি বুলি সম্বোধন কৰিব, সেই প্ৰশ্ন মই ৰাইজৰ ওচৰত এৰি দিলোঁ।
গতিকে মই এটা কথা বিনম্ৰভাৱে প্ৰত্যেকজন আমাৰ তৃণমূলৰ কৰ্মী অসমৰ সুধী সমাজক যুৱ সমাজক মহিলা সমাজক মই কৰজোৰে আহ্বান কৰি আপোনালোকক কৈছোঁ এইখিনি সময়ত সংবিধানখন আমি ৰক্ষা কৰাৰ স্বাৰ্থত গণতন্ত্ৰৰ প্ৰমূল্যবোধ ৰক্ষা কৰাৰ স্বাৰ্থত এইবাৰ মোদীৰ যিটো স্বেচ্ছাচাৰী চৰকাৰ এই চৰকাৰক আমি প্ৰতিহত কৰিবৰ হ'লে ইণ্ডিয়া এলায়েন্সত কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰিব লাগিব প্ৰত্যেকজন নাগৰিকক মই আহ্বান জনাইছোঁ যে 7 মে তাৰিখত 19 তাৰিখ আৰু 7 মে তাৰিখত যি নিৰ্বাচন ইয়াত অনুষ্ঠিত হ'ব হাত উজাৰি প্ৰত্যেকজনেই এই স্বেচ্ছাচাৰী চৰকাৰক গাদীচ্যুত কৰিবৰ কাৰণে মনত সংকল্প বান্ধক এটা কথা ক'বই লাগিব যদিও আমি টেক্সৰ তেওঁলোকৰ যিটো টেৰৰিজিম তাৰ ওপৰত কথা পাতিছোঁ ইলেক্ট্ৰেল বণ্ডৰ কথা পাতিছোঁ দুটা কথা আমি কৈ যাব লাগিব আজি তাৰিখত অতি দুৰ্ভাগ্যজনক কথা প্ৰত্যেকটো বেংকৰ পৰা ফিল্ড অফিচাৰে ঘৰে ঘৰে গৈ মহিলা সমাজক লাখপতি বাইদেউৰ ফৰ্ম দি পেলাই কৈছে ভোট বিজেপিক দিয়ক লাখপতি ফৰ্মত আপোনালোকে ভোটৰ পিছত পইচা যাব মই সেইসকল বেংকৰ অফিচাৰক আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ ৰাইজৰ কৰ কাটলৰে দৰমহা লোৱা বেংকৰ অফিচাৰসকলে কি ক্ষমতা লৈ পেলাই তেওঁলোকে ভোট বিজেপিক দিবৰ কাৰণে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে ই অত্যন্ত দুৰ্ভাগ্যজনক কথা সেয়ে সকলোকে কৈছোঁ সাম্প্ৰতিক সময়ত সময় বহুত প্ৰত্যাহ্বান এই প্ৰত্যাহ্বান যুঁজিবৰ কাৰণে সকলোকে মই মাৰ বান্ধি ওলাই আহিবৰ কাৰণে আহ্বান জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এইখন যিখন ভ্ৰষ্টাচাৰী চৰকাৰ শেষৰ কথাটো কওঁ ডিমনিটাইজেশ্যন কৰি তেওঁলোকে লক্ষ লক্ষ কোটি টকা কাকো নুসুধাকৈ খৰচ কৰিলে 2000 টকীয়া নোটটো 7 বছৰ চলাব নোৱাৰা অৰ্থনৈতিক ৰোডমেপ নথকা মংগেৰীলাল কি হাছিন স্বপ্নৰ এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰে 2000 টকাৰ নোটটোক 7 বছৰ চলাব নোৱাৰিলে এই ব্যৰ্থ চৰকাৰখনক যদি আমি উৎখাত কৰিব নোৱাৰোঁ তেলে অনাগত দিনত কেৱল যুৱ প্ৰজন্মৰ ভৱিষ্যত যে সংকট এনেকুৱা নহয় গোটেই ভাৰতবৰ্ষৰ ভৱিষ্যত যে সংকটত গৈ আছে তাত আৰু ছেকেণ্ড প্ৰশ্ন আৰু সুধিবলগীয়া একো নাথাকে সেয়ে সকলোকে ৰাজনৈতিকভাৱে সজাগ হৈ আপোনালোকক বহুমূলীয়া বিবেক ভোট প্ৰদানৰে ৰাষ্ট্ৰ আমাৰ নিৰ্মাণৰ ক্ষেত্ৰত গণতন্ত্ৰৰ প্ৰমূল্যবোধক ৰক্ষা কৰাৰ স্বাৰ্থত আমাৰ সংবিধানখনক ৰক্ষা কৰাৰ স্বাৰ্থত বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ জয় হিন্দ জয় অসম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন